নমস্কাৰ। আপোনালোকেতো জানে যে ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ কোন, সেইটোলৈ ক'বলৈ নাই। কিন্তু ইণ্ডিয়াৰ আটাইতকৈ দৰ্পক মানুহ বাস্তৱতে কোন হয় সেইটো আজি আপোনালোকে জনাটো উচিত। কাৰণ যাৰ বাল বি বাকা কৰিব নোৱাৰে ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ, গতিকে আজি দৰ্পক মানুহটো জানিব লাগিব নহয়। আমিতো মানে উদ্গ্ৰীৱ হৈ আছোঁ যে কোন দৰ্পক কোন হয়। দৰ্পক এই যে আটাইতকৈ পাৱাৰফুল মানুহটো নহয়, তেওঁ কিন্তু দৰ্পক হৈ গ'ল। ইমান নাৰ্ভাছ হৈ গ'ল, ইমান নাৰ্ভাছ, মানে তেওঁৰ নচিব ভাল, তেওঁৰ লগত যদি তেনেকৈ কি ছিকিউৰিটি নথকা হ'লে কিন্তু BBC যে ৰিপৰ্টাৰ তাৰ অৱস্থাটো বেয়া কৰি দিলে হয়। যেতিয়া ডাইৰেক্ট কুৱেশ্যন কৰি আছে নহয়, কাৰণ অসমৰ যে সাংবাদিক আছে অপদাৰ্থ নম্বৰ 1, তেওঁলোকেতো সেইবিলাক কুৱেশ্যন নকৰে। মই যোনটো অতদিনে কৈ আহিছোঁ, যোনটো বস্তু আমাৰ সাধাৰণ মানুহৰ মূৰত খেলিছে, যোনটো আপোনাৰ মোৰ মগজত খেলি আছে, তেনেকুৱা প্ৰশ্ন কমচে কম একজন সাংবাদিকেতো কৰা উচিত, কিন্তু নকৰে। মানে মুখ্যমন্ত্ৰী একপক্ষীয়ভাৱে কৈ থাকে আৰু সিহঁতিও মানে গৃহপালিত জন্তুৰ নিচিনা এনেকৈ মূৰখন হিলাই থাকে আৰু সাংবাদিককেইটাই। সৰহভাগ 98, মইতো এতিয়া চিধাচিধিকে কৈ আছোঁ 99.99% সাংবাদিকৰ এই অৱস্থা। তো কথাটো এনেকুৱা যে তেওঁ মানে টোটেলি নাৰ্ভাছ আৰু পলাই ফুৰিছে। তেখেতক ডাইৰেক্ট কৈছে যে অসমৰ মানুহ আপোনাক হিটলাৰ বুলি কৈছে, আপোনাক ডিক্টেটৰ বুলি কৈছে। তেওঁৰ হাতত উত্তৰ আছিল, কিন্তু তেওঁ উত্তৰ দিব পৰা নাই, কাৰণ তেওঁ পূৰা মাথাৰ বেয়া হৈ আছে মানুহটোৰ। কাৰণ অতদিনেতো বহুতৰ মাথা বেয়া কৰিছে নহয়, এতিয়া তেওঁৰ মাথা বেয়া হৈ গ'ল। আৰু সেইটো নকৈ বেলেগ কিবা কিবি কৈ আছে, এইটো ইয়াৰ ক'ৰবাত অখিল গগৈ ৰেফাৰেঞ্চ আহি গ'ল, কিবা আহি গ'ল, সেইবিলাক নহয়। যেতিয়া BBC আহিছিলে, BBC এনেকৈ কুৱেশ্যন কৰিছিলে, তেওঁ কৈছে যে নাই, মোক অসমৰ মানুহ ডিক্টেটৰ নামাতে, চবে ভাল পায়। সেইটো হ'ল কি আপোনালোকৰ নেৰেটিভছ, কাৰণ তেওঁ চবে তেওঁলোকে মমা বুলি মাতে। কিন্তু মমাৰ অৱস্থা কি জানেনে? এই যে বাইদেউগৰাকী গৈ চুমা খালে নহয়, চুমা খোৱাৰ পিছত এতিয়া মতা মানুহবিলাক কি কৈছে জানেনে নাই? মাইকী মানুহবিলাকক যে যদি তহঁতি কোনোবা যা আৰু, কাৰণ তহঁতিতো স্কিম পাই আছো, যা অৰুণোদয় পাই আছো, কিন্তু চুমা যদি খাওঁ কোনোবাই, মামাক চুমা খাবি তো মই কিন্তু চিৰা ঘৰত সোমালে লগে লগে কিমা কৰি দিম। চাব, ইয়াৰ পিছত কিন্তু আৰু চুমা খোৱাৰ পৰ্বটো কম হৈ আছে। তেওঁৰ এডভাইজাৰ কোন নাজানো, এই পবিত্ৰইতো তেখেতক আৰু বেছি অপবিত্ৰ কৰি আছে। তেওঁ কি গাইড কৰি আছে? তেওঁ পলাই ফুৰিছে কেলে? পাগলা কুকুৰৰ নিচিনাকৈ পলাই ফুৰি আছে। তাত তেওঁ ক'ব লাগিছিলে যে যোনটো অলপতে তেখেতে কি কৈছিলে, অলপতে তেখেতে কৈছিলে যে গৌৰৱ গগৈৰ মানে ব্ৰিটেইন আৰু পাকিস্তানত বেংক একাউণ্ট আছেনে নাই সেইটো। আৰু এইটো তাৰ নিৰপেক্ষ তদন্ত হোৱাৰ কাৰণে নিতুমণি শইকীয়া, প্ৰশান্ত ৰাজগুৰু আৰু অজিত ভূঞা ডাঙৰীয়াক দায়িত্ব দিছিলে। সেইটো সময়ত তেখেতক BBCক সুধিব লাগিছিলে যে ঠিক আছে, মই আপোনালোকক উত্তৰ দিম, কিন্তু তাৰ আগতে আপোনালোকে BBCয়ে মোক এই তথ্যটো দিয়ক যে সঁচাকৈ গৌৰৱ গগৈৰ মানে ব্ৰিটেইনত কিবা একাউণ্ট আছেনে নাই। কাউণ্টাৰটো তেনেকৈ দিব লাগিছিলে, কিন্তু তেনেকৈ দিয়া নাই। চিধা পাগল হৈ গৈছে BBCক দেখাৰ লগে লগে। আৰু BBCক সাংবাদিকজনক মই চেলুট জনাই আছোঁ আৰু ধিক্কাৰ জনাইছোঁ অসমৰ যিবিলাক সাংবাদিক। গতিকে আজি ইয়াত শেষ কৰিছোঁ। লাইক শ্বেয়াৰৰ লগত কিন্তু আপোনালোকে ছাবস্ক্ৰাইবো কৰিব। নমস্কাৰ।